নমস্কাৰ নৰ্থ ইষ্ট ভিউৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই বিৰাজ বৰুৱা বিশ্লেষণৰ মজিয়াত আজি আমি আপোনালোকক এটা বিষয় সন্দৰ্ভত বিতংভাৱে জনাবলৈ লৈছো কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অগ্নিপথ আঁচনিয়ে ইতিমধ্যে দেশজুৰি তোলপাৰ লগাইছে প্ৰতিবাদৰ জোৱাৰ উঠিছে দেশৰ প্ৰান্তে প্ৰান্তে আৰু এই প্ৰতিবাদে বৰ্তমান হিংসাত্মক ৰূপ লৈছে আৰু দেশৰ বহু সম্পদ ইতিমধ্যে ভস্মীভূত হৈছে ট্ৰেইন জ্বলাই দিয়া হৈছে চৰকাৰী কাৰ্যালয় জ্বলাই দিয়া হৈছে কিন্তু এই আঁচনিখন প্ৰকৃততে ইমান জনকল্যাণকামী নোহোৱাকৈ নিৰ্মাণ কৰা হৈছেনে নে এইখন আঁচনি প্ৰকৃততেই জনকল্যাণকামী আঁচনি এই সন্দৰ্ভত আমি আপোনালোকক আজি সংক্ষেপে কিছু কথা জনাবলৈ বিচাৰিছোঁ 14 জুনৰ দিনা কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ প্ৰকল্পৰ বিষয়ে প্ৰথম ঘোষণা কৰিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কেন্দ্ৰৰ এই প্ৰকল্প অনুযায়ী সেনা বাহিনীত প্ৰায় ৪৬,০০০ নতুন সৈনিকক নিযুক্তি প্ৰদান কৰাৰ কথা কোৱা হৈছিল এই আঁচনিৰ জৰিয়তে আৰু এই প্ৰকল্পই সেনা বাহিনীক মকৰলৰ বাবে প্ৰায় 18 বছৰ বয়সৰ পৰা 21 বছৰ বয়সৰ প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কোৱা হৈছিল আৰু সেই যিসকল প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিব সেই নিযুক্তি লাভ কৰা যুৱকসকলে 4 বছৰ সেৱা আগবঢ়াব লাগিব দেশ মাতৃৰ কাৰণে আৰু ইয়াত কোনো ধৰণৰ মহিলা প্ৰাৰ্থী নাথাকিব কেৱল যুৱকক নিযুক্তি দিয়া হ'ব 21 বছৰ বয়স পৰ্যন্ত যিসকল যুৱকে এই নিযুক্তি প্ৰক্ৰিয়াত অংশ ল'ব বিচাৰে তেখেতসকলে ইয়াৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হ'ব পাৰিব এয়া আছিল কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা আৰু এই যিসকল সেনা আচলতে নিযুক্তি লাভ কৰিব সেইসকলে 30ৰ পৰা 40,000 টকা প্ৰতি মাহে লাভ কৰিব আৰু সেই 30-40,000 টকা লাভ কৰা সেইসকল সেনাৰ কিছু অংশ কিন্তু তেখেতসকলৰ নামতেই জমা ৰখা হ'ব আৰু যিমান পৰিমাণৰ টকা মজুত ৰখা হ'ব সেই মজুত ৰখা ধনৰ সমান অংশ চৰকাৰে তেখেতসকলৰ নামত জমা কৰিব অৰ্থাৎ যিমান অংশ সেনা জোৱানৰ নিজৰ দৰমহাৰ পৰা কাটি ৰাখিব তাৰ সমানুপাতিকভাৱে কেন্দ্ৰীয় চৰকাৰেও কিছু অংশ তাত যোগ কৰিব আৰু 4 বছৰ যেতিয়াই সমাপ্ত হ'ব তেতিয়াই তেখেতসকলক অৱসৰ দিয়া হ'ব আৰু নিজৰ ভাগৰ যি জমা ধন সেই ধনৰ লগত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ধনৰাশিৰ সৈতে প্ৰায় 12-15 লাখ টকা তেখেতসকলে নিজৰ হাতত লৈ অৱসৰৰ সময়ত ঘৰলৈ অহাৰ এটা সুবিধা পাব তাতেই কিন্তু কেনা লাগিছে আৰু এই কেন্দ্ৰীয় চৰকাৰৰ দেশ মাতৃক সেৱা কৰাৰ বাবে যি আঁচনি প্ৰস্তুত কৰিছিল এই আঁচনি সম্পূৰ্ণৰূপে অনিয়ম আছে ইয়াত বহু সংখ্যক যুৱকৰ আচলতে জীৱন ধ্বংস হৈ যাব ইয়াত কোনো সম্ভাৱনা নাই ইয়াত নিযুক্তিৰ নিশ্চয়তা আছে যদিও অনিশ্চিত ভৱিষ্যতৰ কথা কোৱা হৈছে আৰু সেইবাবে ইয়াক লৈ এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে দেশৰ প্ৰান্তে প্ৰান্তে বিহাৰ হাৰিয়ানা পশ্চিমবংগ উত্তৰ প্ৰদেশ দিল্লী প্ৰমুখ্যে সকলো ৰাজ্যত এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে আৰু সেই প্ৰতিবাদে ধ্বংসাত্মক ৰূপ লৈ এই আঁচনিখন বন্ধ কৰাৰ বাবে দাবী উত্থাপিত কৰিছে আৰু তাৰ সমানুপাতিকভাৱে আৰম্ভ হৈছে ৰাজনীতি প্ৰথমেই আমি আপোনালোকক দেখুৱাইছো যে বিজেপিৰ কেন্দ্ৰীয় নেতা কৈলাশ বিজয়বৰ্গীয়ে কি মন্তব্য কৰিছে আঁচনিখন সন্দৰ্ভত আমি আপোনালোকলৈ আগবঢ়াই দিছো আৰু তাৰ পৰৱৰ্তী সময়ত ইয়াক লৈ বিৰোধী দল কংগ্ৰেছে কেনে ধৰণৰ স্থিতি গ্ৰহণ কৰিছে কংগ্ৰেছৰ নেতাসকলে কেনে ধৰণৰ মন্তব্য কৰিছে হেও আমি আপোনালোকক দেখুৱাম প্ৰথমেই আমি বিজেপিৰ কেন্দ্ৰীয় নেতা কৈলাশ বিজয়বৰ্গীয়ে কি মন্তব্য কৰিছিল আঁচনিখনৰ সন্দৰ্ভত আমি আপোনালোকলৈ আগবঢ়াই দিছো सेना की ट्रेनिंग में पहला डिसिप्लिन दूसरा आज्ञा का पालन करना जब वो ट्रेनिंग लेगा और 4 साल की सेवा करने के बाद निकलेगा 17.5 साल से 23 साल तक की उम्र यदि वो 21 साल में भी भर्ती होता है 4 साल काम करता है तो 25 साल में जब वो बाहर निकलेगा तो उसको 11 लाख रुपए उसके हाथ में होंगे और अग्निवीर का एक छाती पर तगमा लगा के घूमेगा किसी भी मुझे अगर इस ऑफिस में बीजेपी के ऑफिस में
सिक्योरिटी रखना है तो मैं अग्निवीर को प्राथमिकता दूंगा। आपको भी अगर रखना, मेरे एक मित्र ने एक रिटायर्ड এয়া আচলতে বিজেপিৰ কেন্দ্ৰীয় নেতা কৈলাশ বিজয়বৰ্গীয়ে কেনেধৰণে আচলতে এই আঁচনিখন সন্দৰ্ভত অৱগত কৰিছে আমি সেয়া তথ্য জনালোঁ। আৰু তেখেতসকলে ইতিমধ্যে বিজেপিৰ ফালৰ পৰা কোৱা হৈছে যে এই আঁচনিখন অভিলাষী আঁচনি, ইয়াত সকলোৰে বাবে দেশ মাতৃৰ সেৱা কৰাৰ সুবিধা থাকিব। বিশেষকৈ যুৱকসকলৰ ক্ষেত্ৰত এই আঁচনি পৰীক্ষামূলকভাৱে গ্ৰহণ কৰা হৈছে আৰু এই প্ৰক্ৰিয়া 3 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। 3 মাহৰ পিছতে তেখেতসকলক ট্ৰেইনিং প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব আৰু 6 মাহ প্ৰশিক্ষণৰ পাছত তেখেতসকলে 4 বছৰ সেৱা আগবঢ়াবৰ কাৰণে সুবিধা পাব আৰু তাৰ পাছত 4 বছৰৰ পিছত তেখেতসকল ঘূৰি আহিব পাৰিব আৰু ঘূৰি অহাৰ পিছত সেইসকল সেনাই আচলতে বিভিন্ন চাকৰিত মকৰল হোৱাৰ সুবিধা থাকিব। যেহেতু তেখেতসকলৰ বয়স 21ৰ পৰা 25 বছৰত তেখেতসকলৰ চাকৰি শেষ হ'ব। 25 বছৰৰ পিছতো তেখেতসকলে অন্যান্য চাকৰিত আচলতে মকৰল হ'ব পাৰিব। তাৰ কাৰণে পৰ্যাপ্ত সুবিধা থাকিব, এনেকুৱা ধৰণৰ কথা কিন্তু কোৱা হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু একাংশই এই বিষয়টোক কিন্তু সহজভাৱে লোৱা নাই। আচলতে 4 বছৰ চাকৰি কৰি এজন মানুহ চাকৰি যেতিয়া শেষ হ'ব, অৱসৰ ল'ব, তাৰ পাছৰ সময়খিনিক কোনে দায়িত্ব ল'ব বুলিও কিন্তু প্ৰশ্ন উত্থাপিত কৰিছে। এই সন্দৰ্ভত সুবক্তা তথা বৰ্তমান কংগ্ৰেছৰ নেতা কানহায়া কুমাৰে কি মন্তব্য কৰিছিল আমি এবাৰ আপোনালোকলৈ আগবঢ়াই দিছোঁ। जो लोग अग्निपथ योजना का फायदा गिना रहे हैं, ऐसा लग रहा है कि कोई चीज वो बेचने की कोशिश कर रहे हैं। जैसे सेल्समैन की भाषा होती है ना, वाह मेगा बम्पर ऑफर चल रहा है, आपको 20 लाख रुपया भी मिल जाएगा, 4 साल में आप रिटायर भी हो जाएंगे, फिर आपको रिजर्वेशन भी मिल जाएगा। इस भाषा की मानसिकता को समझने का प्रयास कीजिए। ऐसा लगता है कि रेलवे स्टेशन के बाहर कोई चूहा मारने की दवा बेच रहा हो। साहब आप मंत्री हैं, आप सबसे पहले देश की जनता को यह बताइए कि इस योजना की जरूरत क्या है। हर साल जब 50,000 से ज्यादा भर्तियां और नियमित भर्तियां, जिसमें टीए भी है, डीए भी है, पेंशन भी है, सेंट्रल स्कूल में एडमिशन का भी प्रावधान है, रेलवे का भी टिकट मिलेगा, हवाई जहाज का भी टिकट मिलेगा, और अगर सर्वोच्च बलिदान आप देते हैं, आपको शहादत होती है, तो आपके परिवार का भी ख्याल रखा जाएगा। इन तमाम बातों को छोड़ करके मंत्री कह रहे हैं कि आपको 20 लाख रुपया मिल जाएगा इस उम्र में। ये वही भाषा नहीं है कि प्रधानमंत्री जी बोले थे कि काला धन वापस आ जाएगा तो आपके खाते में 15 लाख रुपया मिल जाएगा। मिल गया क्या 15 लाख रुपया? जिस खाते में 15 लाख रुपया मिलने वाला था ना, उसी खाते में 20 लाख रुपया भी मिलेगा। इस मानसिकता को समझने की जरूरत है और इसीलिए हम लोग इस योजना की जरूरत पे सवाल उठा रहे हैं। এয়া আচলতে কানহায়া কুমাৰে কি মন্তব্য কৰিছে আপোনালোকলৈ আগবঢ়োৱাৰ পিছত আমি এটা কথা গম পালোঁ যে কানহায়া কুমাৰে কৈছে যে চৰকাৰৰ নিয়োগ নীতিটোক আচলতে ভেঙুচালি কৰা হৈছে আৰু পাৰ্মানেণ্ট যি চাকৰি আছিল সেই চাকৰিৰ বিৰুদ্ধে দেশ মাতৃৰ সেৱা কৰাৰ স্বাৰ্থত সেইসকল যুৱকক আচলতে প্ৰতাৰণা কৰিবলৈ বিচৰা হৈছে, এনেকুৱা ধৰণৰ মন্তব্য কৰিছে কানহায়া কুমাৰে। আৰু লগতে নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ পূৰ্বে যি আচলতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, দেশৰ বহু লাখ নিবনুৱাক চৰকাৰী সংস্থাপন দিয়াৰ কথা কৈছিল, কিন্তু বিগত সময়ছোৱাত কিন্তু মোদী চৰকাৰৰ দিনত তেনেধৰণৰ কোনো সংস্থাপন দেখা নগ'ল, যাক লৈ কানহায়া কুমাৰে বিশেষভাৱে টাৰ্গেট কৰি লৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আৰু আমি কানহায়া কুমাৰৰ সেই মন্তব্যৰ পিছত আমি এই গোটেই বিষয়টো সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কি মন্তব্য কৰিছে সংবাদমেল অনুষ্ঠিত কৰি ৰাণা গোস্বামীয়ে কেনেদৰে এই আঁচনিখন সন্দৰ্ভত নিজৰ বক্তব্য আগবঢ়াইছিল। আৰু এটা কথা কিন্তু সেই ৰাণা গোস্বামীয়ে কৈছে যে এই চৰকাৰী আঁচনিৰ প্ৰতিবাদ মানে ধ্বংসস্তূপত পৰিণত কৰিবলৈ কোৱা হোৱা নাই। ইয়াত প্ৰতিবাদৰ নামত আচলতে হিংসালীলা ধ্বংসলীলা চলাব নালাগে বুলি কিন্তু এইগৰাকী কংগ্ৰেছ নেতাই কৈছে। সংবাদমেলত ৰাণা গোস্বামীয়ে কি কৈছিল আমি আপোনালোকলৈ এবাৰ আগবঢ়াই দিছোঁ। ৰাজ্যখনৰ বৰ্তমান এটা পৰিস্থিতিৰ বিষয়ে, আৰু দ্বিতীয়তে যোৱা 2 দিন ধৰি দেশত যি অগ্নিপথ আঁচনিৰে যি এক অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি হৈছে, তাৰ ওপৰত আমাৰ
দলৰ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ স্থিতি আমি জৰিয়তে ৰাইজক অৱগত কৰিব খুজিছোঁ। প্ৰথমে যিখন অগ্নিপথ নামেৰে যিখন আঁচনি ভাৰত চৰকাৰে সৈন্য বাহিনীত নিযুক্তিৰ কাৰণে গ্ৰহণ কৰিছে, সেইখনৰ ওপৰত আমি যোৱা দুদিনৰ পৰিস্থিতি অধ্যয়ন কৰি আমাৰ তৰফৰ পৰা আমি অসমৰ সমূহ যুৱক যুৱতীক, আমি নিবনুৱা যুৱক যুৱতীসকলক ধৈৰ্য সহকাৰে সংযমৰে আৰু যাতে কোনো ধৰণে হিংসাৰ হেৰি নলয়, আশ্ৰয় নলয়, প্ৰতিবাদ কৰক, কথা নাই, কিন্তু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰক। তাৰ কাৰণে আমি যুৱক যুৱতীসকলক প্ৰথমে আবেদন জনাইছোঁ যে কোনো কাৰণতে যাতে হিংসাৰ আশ্ৰয় ল'ব নালাগে, বেলেগ ৰাজ্যত হোৱাৰ দৰে। দ্বিতীয়তে কথাটো হৈছে যে অগ্নিপথ কথাটো আজি সকলো আপোনালোকৰ প্ৰতি প্ৰচাৰ মাধ্যমত বহল প্ৰচাৰ হৈছে। অগ্নিপথ আঁচনিখন আজি দুদিন ধৰি গোটেই দেশত এক অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি কৰিলে। ইয়াৰ কাৰণ আমি সম্পূৰ্ণৰূপে ভাৰত চৰকাৰক দোষাৰোপ কৰিব খোজোঁ। এয়া দেখিলে যে কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে আচলতে খুব সুন্দৰভাৱে কৈছে যে এই আঁচনিখন যদিও কেন্দ্ৰীয় চৰকাৰে অভিলাষী বুলি কৈছে, ইয়াত কিন্তু বহু ধৰণৰ নিগেটিভ পইণ্ট আছে, নেতিবাচক দিশ কিন্তু ইয়াত আছে, বিবেচনা কৰাৰ প্ৰয়োজন আছে। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ নিয়োগৰ ক্ষেত্ৰত কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ যুৱকসকলক নিয়োগৰ ক্ষেত্ৰত এই বিষয় আঁচনিখন যথেষ্ট বিপদসংকুল বুলিও কৈছে। কিয়নো অসমৰ যি প্ৰেক্ষাপট, এই অসমৰ প্ৰেক্ষাপটত যদি চাই যে 4 বছৰ প্ৰশিক্ষণপ্ৰাপ্ত সেইসকল যুৱক যদি চাকৰি শেষ কৰি ঘৰলৈ ঘূৰি আহে, যেতিয়া কাম নাপায় তেখেতসকল পুনৰ নিবনুৱা হৈ পৰিব, তেতিয়া কিন্তু অতি সুলভ হৈ পৰা সশস্ত্ৰ সংগঠনৰ প্ৰতি আকৃষ্ট হ'ব পাৰে। গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল ৰাণা গোস্বামীয়ে। আৰু কেন্দ্ৰীয় চৰকাৰে আচলতে এইসকল সৈনিকক দেশ মাতৃৰ সেৱা কৰাৰ সমানুপাতিকভাৱে পৰৱৰ্তী সময়ত কেনেধৰণৰ নিযুক্তিৰ ক্ষেত্ৰত ব্যৱস্থা লয় সেয়া পুনৰ বিবেচনা কৰিব। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ক্ষেত্ৰত কিন্তু আন এক আশাৰ বতৰা দিছে যে যিসকল অসমৰ পৰা গৈ সেনা নিযুক্ত হ'ব আৰু তাৰ পাছত অৱসৰৰ পাছত যিসকল অসমলৈ ঘূৰি আহিব সেইসকল অসম চৰকাৰে নিযুক্তি দিব পাৰিব নেকি তাক বিবেচনা কৰি চাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। আৰু আমি আজি বিশ্লেষণৰ মজিয়াত আপোনালোকক সংক্ষেপতে কিছু কথা জনালোঁ যে এই অগ্নিপথক কেন্দ্ৰ কৰি দেশজুৰি যি প্ৰতিবাদ আৰম্ভ হৈছে, এই প্ৰতিবাদৰ ফলশ্ৰুতিয়ে কি ৰূপ লয়গে আমি এতিয়াই ক'ব খোজা নাই, কিন্তু চৰকাৰৰ অভিলাষী আঁচনি হিচাপে পৰিগণিত এই অগ্নিপথ আঁচনিয়ে আগন্তুক সময়ত এটা বুজা পৰাৰ মাধ্যমেৰে চৰকাৰক, বিৰোধী পক্ষক অথবা অন্যান্য সংশ্লিষ্ট বিভাগক চিন্তিত কৰিছে। আৰু গোটেই প্ৰসংগটো তেতিয়াহে শেষ হ'ব যেতিয়া আলোচনাৰ মাধ্যমেৰে বিষয়টো সমাধান কৰিব। কিন্তু বৰ্তমানলৈকে দেশৰ প্ৰান্তে প্ৰান্তে এই আঁচনিখন বাতিল কৰাৰ কাৰণে কিন্তু দাবী উত্থাপিত হৈছে। চৰকাৰে আঁচনিখন বাতিল কৰে নকৰে সেয়া সময়ে ক'ব, কিন্তু প্ৰতিবাদে যেনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, এই প্ৰতিবাদ যে মোদী চৰকাৰৰ বাবে মুঠেও সন্তোষজনক নহয় সেয়া কিন্তু এই কেইদিনৰ দৃশ্যপটে সম্পূৰ্ণৰূপে স্পষ্ট কৰিছে। গতিকে আমি আজি বিশ্লেষণ মজিয়াক আপোনালোকক ইমানখিনি তথ্য দি মই ষ্টুডিঅ'ৰ পৰা বিৰাজ বৰুৱাই বিদায় মাগিছোঁ। নমস্কাৰ। যোৰহাটৰ তৰাজানস্থিত সোণজনী জুৱেলাৰী আধুনিক আৰু পৌৰাণিক অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান, য'ত গহনা নিৰ্মাণ কৰোঁতে আপুনি লাভ কৰিব 35% ৰেহাই। সকলো অসমীয়া গহনাত 25% ৰেহাইৰ লগতে হীৰাৰ গহনাত 5% ৰেহাই। গতিকে আজি আহক আৰু লৈ যাওক আপোনাৰ মন পচন্দৰ গহনাবিধ সোণজনী জুৱেলাৰীৰ পৰা।
উঠি অহা নৱপ্ৰজন্মক এখন মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে তিনিচুকীয়াৰ নাট্য মন্দিৰত আয়োজন কৰা হৈছে ভি ইউনিক প্ৰেজেন্স মিষ্টাৰ এণ্ড মিছ আপাৰ আছাম 2022 24 আৰু 25 জুনত গ্ৰুমিং অনুষ্ঠিত কৰাৰ লগতে 26 জুনত মূল প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব। ভি ইউনিকৰ সঞ্চালক বিনয় দাসৰ উদ্যোগত আয়োজিত এই সৌন্দৰ্য প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিবৰ বাবে আজিয়ে যোগাযোগ কৰক 8011245069 অথবা 8638697025 নম্বৰত আৰু প্ৰতিগৰাকী প্ৰতিযোগীৰ মাচুল 2500 টকা। বালাজী হাৰ্ডৱেৰ এণ্ড ইলেক্ট্ৰিকেলছ যোৰহাট থানাৰো স্থিত এই প্ৰতিষ্ঠানত আপুনি কম দামতে লাভ কৰিব উন্নত মানদণ্ডৰ হাৰ্ডৱেৰ সামগ্ৰী টাইলছকে আদি কৰি গৃহকাৰ্যত ব্যৱহৃত বিভিন্ন সামগ্ৰী। গতিকে আজিয়ে আহক আৰু ক্ৰয় কৰক আপোনাৰ গৃহকাৰ্যত প্ৰয়োজনীয় সামগ্ৰীবিধ। ষ্টেচনাৰী হাব ওৱান ষ্টপ সলিউশ্যন ফৰ অল ইয়ৰ অফিচিয়েল নিডছ। যোৰহাট থানা ৰোডৰ এই প্ৰতিষ্ঠানত আপুনি লাভ কৰিব ইঞ্জিনিয়াৰিং এণ্ড আৰ্কিটেক্সাৰ কলেজ, কেক কনফেকশ্যনাৰ্ছ এণ্ড আৰ্ট আইটেমছ, স্কুল এণ্ড কলেজ ষ্টেচনাৰী, অফিচ ষ্টেচনাৰী, ফেঞ্চি ষ্টেচনাৰী, আৰ্ট এণ্ড ক্ৰাফ্টছৰ সামগ্ৰীকে ধৰি আন বহুতো প্ৰয়োজনীয় ষ্টেচনাৰী সামগ্ৰী। ইয়াৰ উপৰিও অনলাইন অৰ্ডাৰ কৰিলে আপুনি লাভ কৰিব 10% ৰেহাই। হোম ডেলিভাৰী সুবিধা উপলব্ধ। আপুনি যদি ফোনযোগে অৰ্ডাৰ কৰিব বিচাৰে তেন্তে এতিয়াই যোগাযোগ কৰক 8822770007 নম্বৰত। গতিকে আজি আহক আৰু ক্ৰয় কৰক আপোনাৰ প্ৰয়োজনীয় ষ্টেচনাৰী সামগ্ৰীবিধ কেৱল মাত্ৰ ষ্টেচনাৰী হাবৰ পৰা। নৰ্থ ইষ্ট ভিউ, সত্যৰ পক্ষত নিৰ্ভীক যাত্ৰা।